বন্ধু বান্ধৱীসকল, আজি যিহেতু বিশ্ব পৰিৱেশ দিৱস, আজি যিহেতু 5 জুন সমগ্ৰ বিশ্বতেই এই 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। আৰু ঠিক সেইদৰে আমাৰ প্ৰমোদেশ বৰুৱা মহাবিদ্যালয়তো এইবাৰ 5 জুন তাৰিখে এই বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ লক্ষ্যৰে আজি এই যি চৌহদ, প্ৰমোদেশ বৰুৱা মহাবিদ্যালয়ৰ যি চৌহদ, সেয়া চাফা কৰি থকা হৈছে। আৰু সেইফালে আমাৰ ছাৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকল লাগি আছে। লগতে এইফালে আমাৰ আছে কলেজৰ আমাৰ অধ্যক্ষ ছাৰ, প্ৰিন্সিপাল ছাৰ। এইফালে না এতিয়া প্ৰায় ক্লিন হৈ গৈছে। আমাৰ এইফালে হিমেন দা আছে, আমাৰ লাগি আছে ন পুৰা? আচ্ছা, ঝাৰু ধৰক আকৌ, আপুনি ঝাৰু ধৰক। ঝাৰুৱে নাই, এইফালে লৈ লওক। এতিয়া প্ৰমোদেশ বৰুৱা মহাবিদ্যালয়ৰ চৌপাশ খুব ক্লিন হৈ গৈছে। এয়া চাওক, খুব ধুনীয়া হৈ গৈছে, চাফ চিকুণ হৈ গৈছে। এয়া চাওক, কিমান লেতেৰা হৈ আছিলে, আৰু সেই লেতেৰা যি পৰিৱেশ, সেই লেতেৰা পৰিৱেশ নাইকিয়া হৈ গ'ল। খুব ধুনীয়াকৈ চাফা কৰা হ'ল। আকৌ গছৰ পাতবোৰ পৰি আছে, অলপ লেতেৰা হ'বই, উপায় নাই। তথাপিতো যিখিনি কৰিবলগীয়া আমাৰ বিশ্ব পৰিৱেশ দিৱস হিচাপে, চাওক, আজি যিহেতু 5 জুন, আৰু এই 5 জুন তাৰিখে সমগ্ৰ বিশ্বতে, সমগ্ৰ পৃথিৱীতে এই 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। ঠিক তেনেকৈ আমাৰ প্ৰমোদেশ বৰুৱা মহাবিদ্যালয়তো
অসম ভাৰতবৰ্ষৰ লগতে আমাৰ এই প্ৰভতেশ বৰুৱা মহাবিদ্যালয় ধুবুৰীৰ গৌৰীপুৰৰ এটা গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান, এটা উচ্চ শিক্ষানুষ্ঠান। আৰু এই প্ৰভতেশ বৰুৱা মহাবিদ্যালয়ত সমগ্ৰ বিশ্বৰ লগতে এই বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হৈছে, ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল লগতে আমাৰ প্ৰভতেশ বৰুৱা মহাবিদ্যালয়ৰ প্ৰিন্সিপাল ছাৰ অধ্যক্ষ মহোদয়, তেখেতে ৰাতিপুৱাৰ পৰা পূৰা লাগি আছে এই কামত। তেখেতে আৰু আমাৰ যিসকল অধ্যাপিকাসকল আছে, সকলোৱে আমাৰ এই বিশ্ব পৰিৱেশ দিৱস খুব ধুনীয়াকৈ উদযাপন কৰা হৈছে। আৰু খুব ধুনীয়াকৈ আমাৰ এই যি গেটৰ সন্মুখৰ যি পৰিৱেশ আৰু ভিতৰৰ সেই পৰিৱেশবোৰ খুব ধুনীয়াকৈ চাফা কৰা হৈছে। আৰু ইতিমধ্যে আমাৰ ভিতৰৰ যি চৌপাশ সেয়া খুব ধুনীয়াকৈ চাফা কৰা হ'ল। আৰু এতিয়া বৰ্তমান লাগি থকা হৈছে গেটৰ সন্মুখত। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ কলেজৰ প্ৰিন্সিপাল ছাৰ কল্যাণ দাস ছাৰ, তেখেতে লাগি আছে, পূৰা নিজে হাতে কামে লাগি আছে। গতিকে এয়া আৰু এইফালে আমাৰ মহিলাসকল আছে। ইয়াৰ পিছতে হয়তো লালজি কেম্পাছত যাব। আৰু আমাৰ কলেজৰ প্ৰিন্সিপাল ছাৰ পূৰা ৰাতিপুৱাৰ পৰা লাগি আছে। এয়া চাওক, আপোনালোকে দেখিবলৈ পাইছে। আচলতে 5 জুন বুলিয়ে নহয়, বিশ্ব পৰিৱেশ বুলিয়ে নহয়, আমি প্ৰত্যেক দিনাই আমাৰ চৌপাশৰ পৰিৱেশ খুব ধুনীয়াকৈ চাফ চিকুণতাৰে ৰাখিব লাগে। এয়া আমাৰ নাগৰিক হিচাপে এটা আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। কিন্তু আপোনালোকে যদি মন কৰে যে আমাৰ ভাৰতবৰ্ষত যিবোৰ মানে পৰিৱেশ, ৰাস্তা ঘাট হওক বা যিয়েই হওক, খুব লেতেৰা হৈ থাকে। আপোনালোকে যদি ভূটানত যায়, তেনেহ'লে আপোনালোকে দেখিব খুব চাফ চিকুণতাৰে তেওঁলোকে বজাই ৰাখে তেওঁলোকৰ চৌপাশৰ পৰিৱেশ। কিন্তু ভাৰতবৰ্ষত হ'লে প্ৰায় মানুহৰ আমাৰ ভাৰতবৰ্ষত চিভিক চেন্স বোলা বস্তুটো নাথাকে। গতিকে আমাৰ খুব লেতেৰা হৈ থাকে। আৰু আমি ডাষ্টবিন ইউজ নকৰোঁ। আৰু যিখিনি আমি পলিথিন হওক বা পলিথিনৰ বস্তু, বটল, সেইখিনি আমি য'তে ত'তে পেলাই থৈ দিওঁ ৰাস্তাই পদূলিয়ে। গতিকে সেইটো কৰিব নালাগে। এয়া চাওক প্লাষ্টিকবোৰ কেনেকৈ ইয়াতে পেলাই থৈ দিয়ে। এয়া চাওক প্লাষ্টিকৰ বটল। এইফালে ভাৰতবৰ্ষত হ'লে এইবোৰ এনেকুৱাই হয় আচলতে প্ৰায় জেগাত। এয়া চাওক, কিন্তু ভূটানত হ'লে যিখিনি জেগা এইবোৰ খুব ধুনীয়াকৈ থাকিলে হয়, খুব ধুনীয়া পৰিৱেশ, পলিথিন তাতে দেখা পোৱা নগ'লহেঁতেন। গতিকে ভাৰতবৰ্ষত এইটো এটা সমস্যা, মানুহৰ চিভিক চেন্স বোলা বস্তুটো প্ৰায় মানুহৰে নাথাকে। সেইকাৰণে আমাৰ পৰিৱেশ আমাৰ চাফ চিকুণতা নাথাকে। আৰু আমাৰ প্ৰদূষণো বেছি, আমাৰ পলিউশ্যন বেছি, পৰিৱেশ প্ৰদূষণ।
বৰ্তমান আমি প্ৰমোদেশ বৰা মহাবিদ্যালয়ৰ লালজি কেম্পাছত উপস্থিত হৈছোঁ। আপোনালোকে ইয়াত দেখিবলৈ পাইছে, সেয়া দূৰত শিৱানী বৰুৱা ইনডোৰ স্পৰ্টছ কমপ্লেক্স বুলি লিখা আছে। এয়া হৈছে লালজি কেম্পাছ। প্ৰমোদেশ বৰা মহাবিদ্যালয়ৰ 3খন কেম্পাছ আছে। এয়া হৈছে আন এখন কেম্পাছ, লালজি কেম্পাছ। আৰু ইয়াতে গছপুলি ৰোৱা হ'ব আজি বিশ্ব পৰিৱেশ দিৱস হিচাপে। এয়া চাওক। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে, এয়া চাওক। খুব ধুনীয়াকৈ ইয়াতে ৰুই দিয়া হৈছে গছপুলি। আমাৰ প্ৰমোদেশ বৰা মহাবিদ্যালয়ৰ লালজি কেম্পাছত গছপুলি ৰুই দিয়া হৈছে। এয়া চাওক, আমাৰ যিসকল অধ্যাপকসকল আছে আৰু লগতে আমাৰ প্ৰমোদেশ বৰা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, তেখেত আৰু আমি সকলোৱে মিলি পেলাই এই গছপুলিসমূহ ৰুই দিয়া হ'ল। আৰু এয়া চাওক, আৰু এয়া চাওক, এয়া হৈছে লালজি কেম্পাছ আৰু শিৱানী বৰুৱা ইনডোৰ স্পৰ্টছ কমপ্লেক্স হিচাপে এয়া নামাকৰণ কৰা হৈছে। আৰু লগতে এয়া আপোনালোকে দেখিবলৈ পাইছে, এয়া হৈছে বইজ হোষ্টেল। এয়া আমাৰ 3জন ছাত্ৰ আছে। তেওঁলোকে আমাৰ এই বিশ্ব পৰিৱেশ দিৱস সম্পৰ্কে আৰু তেওঁলোকে যিহেতু আমাৰ এই চাফ চিকুণ কৰা আৰু গছপুলি ৰোৱাৰ ক্ষেত্ৰত যথেষ্ট তেওঁলোকে সহায় কৰিছে, গতিকে এই ক্ষেত্ৰত তোমালোকে কি ক'বা? ৱৰ্ল্ড এনভাইৰনমেণ্টে আমালোকে ইয়াতে আজি মাটিয়াবগত আহিছোঁ কাম কৰিবলৈ। ইয়াতে গাছ কৰিলোঁ, বনন কৰিলোঁ। তাৰপিছত বহুত ভাল লাগিছে। আৰু তাৰপিছত আমালোকে কলেজত NSSৰ গ্ৰুপৰ ষ্টুডেণ্টছবিলাকক সকলোকে মিলি একেলগে কাম কৰিছোঁ। যিবিলাক মানে ডিষ্ট্ৰয় আৰু ডেমেজ কৰিব যিবিলাক প্লেচ আছে, সেইবিলাক আমালোকে গোটেইখিনি চাফ কৰি দিছোঁ। ছাৰে আমালোকক গোটেই প্ৰফেচাৰবিলাকে আমালোকৰ বহুতে হেল্প কৰিছে। এই কথা মই ক'ব বিচাৰোঁ। বহুত ভাল লাগিছে কাম কৰাখনো, আৰু প্ৰকৃতক ভাল পাব লাগে। নেচাৰ ইজ ৰিয়েলি গুড। আৰু এইটোৱে মই কথা ক'ব বিচাৰোঁ। ধন্যবাদ। আৰু আমি কিছু কথা ক'ব বিচাৰোঁ। গছ থাকিলে মানুহ থাকিব, আৰু গছ নাথাকিলেও মানুহ নাথাকে। মানে গছ গছনি ৰুব লাগে, আৰু গছ গছনি নৰুলে মানে আমি অক্সিজেন নাপাম। তো পৰিৱেশ জীয়াই থাকিব তেতিয়া। আৰু চবে মিলি একেলগে প্ৰগ্ৰেম এটা কৰা হৈছিল। তো গাছ মানে মাটি বাগত আছোঁ আমি। তো মানে কি কয়, গাছ ৰুইছোঁ আৰু কলেজতো কাম কৰিছোঁ এনে।